তিনি ধৰণৰ ব্যক্তিৰ বাবে জান্নাত হাৰাম। 1. নেশাখোৰ ব্যক্তি, 2. পিতৃ মাতৃৰ অবাধ্য সন্তান, আৰু 3. দায়ুস অৰ্থাৎ পৰিয়ালৰ সদস্যই শৰীয়তৰ খিলাফ কাম চাই নীৰৱ থকা ব্যক্তিৰ নামে হ'ল দায়ুস। 3 ধৰণৰ ব্যক্তি আল্লাহৰ বন্ধু, আল্লাহৰ পথত শ্বহীদ, সলিহিন আৰু সিদ্দিকিন। 3 ধৰণৰ মানুহৰ পৰা সাৱধান: বেঈমান মানুহ, সুবিধাবাদী মানুহ আৰু আমানতৰ খেয়ানতকাৰী ব্যক্তি। কিয়ামতৰ দিনা আটাইতকৈ কঠিন জাহান্নাম হ'ব মুনাফিকৰ। হে মুনাফিকিৰ পৰা সাৱধান। মুনাফিকৰ লক্ষণ 4টা: ওয়াদা ভংগ কৰা, আমানতৰ খেয়ানত কৰা, মিছা কথা কোৱা আৰু খং উঠিলে ভাষা বেয়াকৈ কোৱা। হে মুনাফিকিৰ পৰা সাৱধান। মহিলা মানুহৰ আচল চৰিত্ৰ শাহুৰী হোৱাৰ পিছতহে বুজিব পাৰি। পুৰুষৰ উন্নতি দুজনৰ ওপৰত নিৰ্ভৰশীল: 1. পিতৃ মাতৃৰ নেক দোৱা, 2. সৎ চৰিত্ৰবান মিতব্যয়ী স্ত্রী। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3টি বস্তু বৰ ভাল পাইছিল: তাৰ চকুৰ শীতলতা নামাজ, 2. সুগন্ধি বা আতর, 3. তেখেতৰ স্ত্রী আয়েশা রাদিয়াল্লাহু তাআলা আনহা। পিতৃ মাতৃৰ মৃত্যুৰ পিছত দোয়া কৰক, আপোনাৰ সাগীৰ গুনাহসমূহ মাফ হৈ যাব। দোয়াটো হ'ল রব্বিরহামহুমা কামা রব্বায়ানি সগীরা। সন্তানৰ বাবে এই দোয়া পঢ়ক, বিশ্ববৰেণ্য আলেম বনাই দিব আল্লাহ। দোয়াটো হ'ল আল্লাহুম্মা ফিকহু ফিদ্দিন ওয়া তা'লিমহু তা'উইল। আপোনাৰ সন্তানক কোরআন শিক্ষা দিয়ক, কোরআনে তাক পৃথিৱীৰ সকলো গৱেষণা কৰা শিকাব। পৃথিৱীৰ কোনো আলিম হাফিজৰ পিতৃ মাতৃ বৃদ্ধাশ্ৰমত নাই, কিন্তু দিনহীন উকিল অফিচাৰৰ পিতৃ মাতৃৰ সংখ্যা বৃদ্ধাশ্ৰমত অভাৱ নাই। হাঁহি মুখে কথা ক'লেও সাদাকাৰ সওয়াব, হে ই এটা ইবাদত। ইমানের ৭৭টি শাখা, সর্বোত্তমটি হল আল্লাহ এক আৰু অদ্বিতীয় আৰু মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তার নবী বলে সাক্ষ্য দিয়া। সর্বনিম্নটি শাখাটো হল বাটৰ পৰা কষ্টকৰ বস্তু পেলাই দিয়া। লজ্জা এটি ইমানৰ বিশেষ অংগ। এজন মুমিনৰ বাবে আটাইতকৈ মূল্যৱান বস্তু হল ইমান। হে যিকোনো মুহূৰ্তত ইমানক হেফাজত কৰা মুমিনৰ দায়িত্ব। এজন মানুহৰ আটাইতকৈ মূল্যৱান বস্তুটো হল সময়। হে সময় অপচয় নকৰিব। ওয়াসসালাম। ধন্যবাদ।